গোটেই মামা নামৰ বস্তুটোৱে ধ্বংস কৰি দিছে দেই আপুনি জুবিন ক্ষেত্ৰলৈ মদ খাই যাব নোৱাৰিব মদৰ বটল ওলাইছে ওলাব মদৰ বটল নালাগে মদৰ বাল্টিও ওলাব তাত আপোনাৰ ক'বলৈ কি দৰকাৰ আপোনাৰ যদি ইমান হিম্মত আছে আপোনাৰ যদি ইমান অকাত আছে আপুনি নিউজ চেনেলৰ আগত চিঞৰিবলৈ কোনো প্ৰয়োজন নাই আপুনি মদৰ দোকান বন্ধ কৰি দেখাওক আপুনি মদৰ দোকানৰ নামত কৰা ৰাজনীতি বেপাৰবোৰ বন্ধ কৰি দেখাওক যিবোৰ আপুনি লাইসেন্সৰ নামত লাখ লাখ টকা খাই চৰকাৰে দি আছে সেইখিনি বন্ধ কৰক মানুহবোৰ মূৰ্খ আমি যি দিব তাকে খাম হা বুলিলেও বা দাদাই কোৱা নিচিনাকে হাত চাপৰি ইনে বজাই দিওঁ জুবিন দাই কোৱাৰ দৰে মন গলে আমি আচলতে কেলে হাত চাপৰি বজালো আমি নিজে নাজানো যোনে যিটোকে ক'ব সেইটোতে আমি বা কৰিম আমি বিবেক বিক্ৰী কৰা মানুহ মূৰ্খ মানুহ মদাহী মানুহ আপুনিহে ঘিউ মৌ খোৱা মানুহ আমি মদাহী মানুহখিনিয়ে বাৰু তাত একো অৰ্থ নাইকিয়াকে গৈ পিনে সমাধি ক্ষেত্ৰত বহি আছেগে জুবিন ক্ষেত্ৰত গৈ বহি আছেগে আপুনি তেওঁলোকক মানা কৰিছে ঠিক আছে মানি লৈছো আপুনি মানা কৰিছে বহুত ভাল কাম কৰিছে আপুনি আপোনাৰ সন্তানক সেই নিচাৰ পৰা বচাব পাৰিছে নাই পৰা শুনিছো বোলে আপোনাৰো সন্তান ক'ৰবাত বোলে ৰিহাইবত আছে কেনে বিহাইবত নে কি কয় তেনেকুৱাত আছেগে বোলে হেৰো মামা প্ৰথমে ঘৰখন ঠিক কৰক তাৰ পাছত গাঁওখন তাৰ পাছত নিজৰ চহৰখন তাৰ পাছত দেশখন দায়িত্ব লওক আনৰ দায়িত্ব ল'ব নালাগে আপুনি জুবিনক চিনাকি কৰিবলৈ আপুনি কোন ৰাইজে পাতি দিয়া 5 বছৰৰ কাৰণে এখন উপহাৰ দিয়া চকীত বহি থকাহে আপুনি এজন মন গলে আপুনি নামিব লাগিব হেতু আপুনি ক'ব নোৱাৰে তালে মদ খাই যায় ভাং খাই যায় সেইখিনি আপুনি চাব নালাগে তাত গৈ মদ খাই কাৰোবাক কিবা অঘটন কৰিছে নেকি সেইখিনিত গুৰুত্ব দিয়ক নাই কৰাটো এতিয়ালৈকে আৰু নকৰেও মানুহবোৰো ইমান মূৰ্খ নহয় আপুনি মদৰ নামত ৰাজনীতি কৰি জুবিন দাক ৰাজনীতিৰ মাজলৈ বাৰে বাৰে নভৰাব দেই ইমান দিন কেলে লাগিছে ন্যায় দিবলৈ ৰাইজে কাহানী বাই গম পাইছিলে ইয়াৰ খলনায়কজন কোন ক'বলৈ ভয় কৰি আছে আৰু বেছি দিন অপেক্ষা নকৰে এতিয়াও 32-33 দিন পাৰ হৈ গ'ল ন্যায়ৰ নামত যে ধাব্বা চলি আছে ন্যায় নামৰ যে ৰেল গাড়ীলৈ গৈ আছে সেইটো গম পাইছে চবে মদ খাই ইয়াত আহিব নোৱাৰিব সময় বান্ধি